নমস্কাৰ আদৰ্শ বিদ্যালয় মাহমৰাৰ আজি সাংস্কৃতিক যি শোভাযাত্ৰা আমাৰ হৈ গ'ল তালৈ আপোনালোকক সকলোকে আমন্ত্ৰণ জনালোঁ আৰু আজি বাৰ্ষিক ক্ৰীড়া মহোৎসৱ যিটো আমাৰ হ'ব আজি 20 তাৰিখৰ পৰা আমাৰ আৰম্ভ হৈছে তাৰে লগত অন্তৰ্গত কৰি আমি আজি কালচাৰেল ৰেলী কৰিলোঁ আপোনাৰ কাকতিবাৰীৰ ৰাধাকৃষ্ণ মন্দিৰৰ পৰা চেলেং গাঁও হৈ আমি স্কুললৈ আহিছোঁ আমাৰ 3-4টা হাউচ আছে লাচিত হাউচ চিলাৰাই হাউচ অশোকা হাউচ আৰু শিৱাজী হাউচ তেওঁলোকে ধুনীয়া প্ৰদৰ্শনী কৰিছে আৰু নেক্সট কাইলৈ আমাৰ ৰঙাপথাৰ স্কুলৰ লগত এখনি ফুটবল মেটচ হ'ব স্কুলতে আৰু 30 তাৰিখে আপোনালোক সকলোকে আদৰ্শ বিদ্যালয় মাহমৰালৈ আমি আমন্ত্ৰণ জনালোঁ আপোনালোক আহিব হেদিনা আমাৰ ইয়াতে বাৰ্ষিক খেল মহোৎসৱৰ সামৰণি আছে হেদিনা আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ ধৰিত্ৰী গগৈ বাইদেউ আমাৰ ইয়ালৈ আহিব আমাৰ ল'ৰা ছোৱালীক আগভাগ দিব তেওঁ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰিব আৰু আজি সাংস্কৃতিক শোভাযাত্ৰাৰ লগত সংগতি ৰাখি ক্লাছ 1 to 3 স্কুলতে ডেন্স আৰু ছিংকিং কম্পিটিশ্যন হৈছিলে তেওঁলোকেও তাতে পাৰ্টিচিপেট কৰিলে তেওঁলোকে ধুনীয়াকৈ গোটেইখিনি কৰিলে সেইবাবে আমি ধন্যবাদ জনাইছোঁ সকলো অভিভাৱক অভিভাৱিকা আৰু আমাৰ লগত পঞ্চায়তৰ প্ৰেছিডেণ্ট তেওঁ ক্ষীৰোদ লাহন ডাঙৰীয়াও তেওঁ আছিলে তেওঁ আমাক কালচাৰেল ৰেলী উদ্বোধন কৰাই দিলে তেওঁলোক সকলোকে ধন্যবাদ জনালোঁ আৰু ইয়াৰ পৰাই কাকতিবাৰী পুলিচ ষ্টেচনৰ সকলো কৰ্মচাৰীক আমি ধন্যবাদ জনাইছোঁ কিয় কাৰণে তেওঁলোকে আমাক অতি সহায় কৰিলে আমাৰ মাৰাথনৰ দিনাও বহুতখিনি সহায় কৰিলে আজিও তেওঁলোকে আমাৰ ল'ৰা ছোৱালীখিনিক নিৰাপত্তা দি স্কুললৈ লৈ আহিলে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221